নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটীৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছো বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে এটো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট সেকশন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটী 781039 আসাম এই পদ ইয়াতে যিখিনি পদ আছে পদখিনিৰ বিষয়ে মই প্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছো ইয়াতে যিহেতু অফিস এসিস্টেন্টৰ ভ্যাকেন্সি আছে অফিস এসিস্টেন্ট একাউন্টেন্ট অফিস এসিস্টেন্ট এইচআৰ আৰু অফিস এসিস্টেন্ট প্ৰজেক্ট মোড এই তিনটা পদ ইয়াতে আছে প্ৰত্যেকৰে বিভিন্ন ধৰণৰ পদসমূহ আছে মই আপোনালোকক দেখাই দিব বিচাৰিছো প্ৰথমতে আপুনি যদি চাই অফিস এসিস্টেন্ট একাউন্টেন্টৰ পদ ইয়াতে আছে 4টা এটো আপোনালোকে প্ৰথমতে নিশ্চয় দেখিছে নাম্বাৰ 1 পদটো অফিস এসিস্টেন্ট একাউন্টেন্ট ইয়াতে 4টা পদ আছে মোট পদ আছে 4টা আৰু এই পদকিটাৰ কাৰণে আপোনালোকক যেটো পে দিব পেটো হৈছে 25200 টকা প্লাস 20% এইচআৰএ আৰু এই পদটোৰ কাৰণে ডিউৰেচন আপোনালোকক 11 মান্থ দিয়া হৈছে আৰু ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে চাওক পোষ্ট গ্ৰেজুৱেট ইন কমাৰ্স লাগিব নতুবা MBA ফাইনান্স আপোনালোকক লাগিব তেনে ধৰণৰ কোৱালিফিকেশন ইয়াতে বিচৰা হৈছে আৰু 2 নম্বৰ যেটো পদ আছে এটো আপোনালোকে চাওক অফিস এসিস্টেন্ট এইচআৰ প্ৰজেক্ট মোড ইয়াতে আছে পদ এটা আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো 25200 টকা প্লাস 20% এইচআৰএ 11 মান্থৰ কাৰণে দিয়া হৈছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট লাগিব এনি ডিসিপ্লিনত আপোনাৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব নতুবা MBA হ'ব লাগিব এটো কথা ইয়াতে উল্লেখ কৰা আছে আৰু 3 নম্বৰ যেটো পদ আছে এটো হৈছে অফিস এসিস্টেন্ট প্ৰজেক্ট মোডৰ কাৰণে দিয়া হৈছে ইয়াতে আছে পদ এটা আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো 25200 টকা প্লাস 20% এইচআৰএ আৰু 11 মান্থৰ কাৰণে পদটো দিয়া হৈছে আৰু নেক্সট এটো কোৱালিফিকেশন আপোনালোকক পোষ্ট গ্ৰেজুৱেট এনি ডিসিপ্লিন বিচৰা হৈছে এটো আপোনালোকে গম পালে নিশ্চয় গটিকে গুটেকিটা পদ পোষ্ট গ্ৰেজুৱেটৰ কাৰণে দিয়া হৈছে আৰু ইয়াত আবেদন আপোনালোকে কেনে ধৰণে কৰিব আবেদন কৰিবৰ কাৰণে আপোনালোকে ইয়াতে লিখিছে গুগল ফৰ্ম পাব গুগল ফৰ্মত গৈ আপোনালোকে আবেদনটো কৰিব পাৰিব ইয়াতে আবেদন কৰিবলৈ কাৰণে তিনটা লিংক দিয়া হৈছে তিনিটা পদৰ কাৰণে আপোনালোকে যদি অফিস এসিস্টেন্ট একাউন্টৰ কাৰণে কৰে একাউন্টৰ কাৰণে কৰিলে প্ৰথমৰটো লিংক যদি অফিস এসিস্টেন্ট এইচআৰৰ কাৰণে কৰে তেতিয়া হলে এটো 2 নম্বৰটো লিংক আৰু অফিস এসিস্টেন্ট যেটো আপোনালোকৰ প্ৰজেক্ট মোডৰ কাৰণে আছে এটো কাৰণে হলে 3 নম্বৰটো লিংক এই তিনটা লিংকত গৈ আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব পাৰিব বিজ্ঞাপনটো ইমানখিনি আছিল গুটেখিনি কথা আপোনালোকক জনালো শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব দৰমহা কিমান দিব আৰু ডিউৰেচন কিমান হ'ব যেহেতু কন্ট্ৰাকচুৱেল পদ গটিকে 11 মান্থৰ কাৰণে ইয়াতে দিয়া হৈছে পিছত আপোনালোকৰ ইনক্ৰিজ হ'বনে নহয় এইখিনি কথা ইয়াতে উল্লেখ নাই গটিকে আপোনালোকে পিছৰ পৰ্যায়ত এইখিনি কথা জানিব পাৰিব আজিলৈ মানে থ্যাংক ইউ